Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজি এই ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ 60টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই প্ৰশ্নকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিঅ'ৰ ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে In which year was the first railway line in Assam built? অসমত কিমান চনত প্ৰথমটো ৰেলপথ স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধটো অপচন এ 1881। 1881 চনত অসম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে ডক্টৰ জন বেৰি হোৱাইট আৰু বেঞ্জামিন পিয়েৰচিৰ তত্ত্বাৱধানত মিটাৰ গ্ৰেজ ট্ৰেক স্থাপন কৰিছিল। বন্ধুসকল 1884 চনৰ 9 ফেব্ৰুৱাৰীত মাকুম অসমৰ প্ৰথমটো ৰেলৱে জংচন হিচাপে মুকলি কৰা হৈছিল। মনত ৰাখিব 1884 চনত মাকুমটো অসমৰ প্ৰথমটো ৰেলৱে জংচন হিচাপে মুকলি কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে What effects does flood have in Assam? অসমত বানপানীৰ ফলাফল কোনটো? অৰ্থাৎ বানপানীৰ ফলত অসমৰ কোনটো ক্ষতি হ'ব পাৰে? ইয়াৰে শুদ্ধটো অপচন ডি অল অফ দা এবভ। বানপানীৰ ফলত ওপৰ আটাইকেইটা হয়, যেনেকৈ অনুন্নত অৰ্থনীতিৰ ক্ষেত্ৰত প্ৰভাৱ পৰে, অনুন্নত কৃষিকাৰ্য ধ্বংস হয় বা কৃষিকাৰ্যৰ ক্ষেত্ৰত আমাৰ লোকচান হয়। ইয়াৰ লগতে কি হয় ডিজিজ ৰোগসমূহ হয়, বিভিন্ন ধৰণৰ ৰোগ হয়। বানপানী হোৱাৰ ফলত বিভিন্ন ধৰণৰ ৰোগ হয় আৰু বহু লোকৰ মৃত্যু হয়। নেক্সট কোৱেশ্চনটো হৈছে What is the total area of Assam? অসমৰ মুঠ মাটিকালি কিমান? বন্ধুসকল ইয়াৰে কাৰেক্ট আনসাৰটো অপচন বি 78,438 স্কয়াৰ কিলোমিটাৰ। অসমৰ মুঠ মাটিকালি হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট কোৱেশ্চনটো হৈছে Which one of the following is not a physical division of Assam? তলৰ কোনটো অসমৰ প্ৰাকৃতিক বিভাগ নহয়? ইয়াৰে শুদ্ধটো অপচন ডি নীলাচল হিল। নীলাচল পাহাৰটো অসমৰ প্ৰাকৃতিক বিভাগ নহয়। নেক্সট কোৱেশ্চনটো হৈছে Which of the following are the effects of earthquake in Assam? তলৰ কোনটো অসমত হোৱা ভূমিকম্পৰ কুপ্ৰভাৱ? ইয়াৰে শুদ্ধটো অপচন ডি অল অফ দা এবভ। ওপৰৰ আটাইকেইটা অৰ্থাৎ নদীৰ বিপৰীতমুখী বুৱতী বা হিমায়িত ভূতৰংগ, ভূপৃষ্ঠৰ ফাটৰ সৃষ্টি, এই আটাইকেইটা হৈছে ভূমিকম্পৰ কুপ্ৰভাৱ। ভূমিকম্প হোৱাৰ ফলত অসমত এই আটাইকেইটা ঘটনা সংঘটিত হয়। নেক্সট কোৱেশ্চনটো হৈছে নেম দ্য অথৰ অফ দ্য বুক টু লাইভছ। টু লাইভছ গ্ৰন্থখনৰ লিখক কোন? ইয়াৰে শুদ্ধটো অপচন এ বিক্ৰম শেঠ। টু লাইভছ গ্ৰন্থখনৰ লিখক হৈছে বিক্ৰম শেঠ। নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক ডিলিং উইথ টেৰৰিষ্ট? ডিলিং উইথ টেৰৰিষ্ট গ্ৰন্থখনৰ লিখক কোন? ইয়াৰে শুদ্ধটো অপচন এ ফিল ৰিচ। ফিল ৰিচে ডিলিং উইথ টেৰৰিষ্ট এই গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট ইণ্ডিয়ান আৰ্টিফিচিয়েল চেটেলাইট ইজ, প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কোনটো? ইয়াৰে কাৰেক্ট আনসাৰটো অপচন বি আৰ্যভট্ট। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো আছিল আৰ্যভট্ট। নেক্সট কুৱেশ্যনটো হৈছে when was the first Indian artificial satellite put in the orbit? প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কেতিয়া কক্ষপথত উপস্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধটো অপচন ডি এপ্ৰিল 19, 1975। 1975 চনৰ 19 এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট কক্ষপথত উপস্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Which planet is called red planet? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? ইয়াৰে শুদ্ধটো অপচন এ মাৰ্চ অৰ্থাৎ মঙ্গল গ্ৰহ। মঙ্গল গ্ৰহৰ মাটিত থকা লোহাৰ খনিজ পদাৰ্থবোৰ অক্সাইডছ বা মৰিচা পৰাৰ ফলত মাটি আৰু বায়ুমণ্ডল ৰঙা দেখা যায় আৰু সেয়েহে মঙ্গল গ্ৰহটোক ৰঙা গ্ৰহ বা ৰেড প্লেনেট বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে নেম ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন তবলা মেষ্ট্ৰো। ভাৰতৰ প্ৰথম মহিলা তবলাবাদকগৰাকীৰ নাম কি আছিল? ইয়াৰে শুদ্ধটো অপচন চি ডক্টৰ আবন মিস্ত্ৰী। ডক্টৰ অবন মিস্ত্ৰী আছিল ভাৰতৰ প্ৰথম মহিলা তবলাবাদক। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গেট দ্য অস্কাৰ এৱাৰ্ড? অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিগৰাকীৰ নাম কি?
বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ভানু আথাইয়া তেওঁ এই অস্কাৰ বঁটা লাভ কৰিছিল 1983 চনত মনত ৰাখিব 1983 চনত ভানু আথাইয়াই অস্কাৰ বঁটা লাভ কৰিছিল আৰু কিহৰ কাৰণে লাভ কৰিছিল শ্ৰেষ্ঠ হাছ পোছাক ডিজাইনৰ বাবে অস্কাৰ বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো চাও হু ইনভেন্টেড এৰোপ্লেন আকাশীযান বা এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি অৰভিল এণ্ড উইলবাৰ ৰাইট অৰভিল আৰু উইলবাৰ ৰাইটে আকাশীযান বা উৰাজাহাজ আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ডিসকভাৰ্ড অক্সিজেন অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি প্ৰিষ্টলি জোসেফ প্ৰিষ্টলিয়ে 1774 চনৰ 1 আগষ্টত মনত ৰাখি থব 1774 চনৰ 1 আগষ্টত জোসেফ প্ৰিষ্টলিয়ে অক্সিজেন আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নাম্বাৰ অফ ৰিকগনাইজড শিডিউল্ড ট্ৰাইব ইন ইণ্ডিয়া একৰ্ডিং টু দ্য 2001 সেন্সাস 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত অনুসূচিত জনজাতিৰ সংখ্যা কিমান ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি 705 অৰ্থাৎ 705 জন নেক্সট কোৱেশ্চনটো হৈছে নেম দ্য মিউজিচিয়ান হু এডপ্টেড গিটাৰ টু হিন্দুস্তানী মিউজিক কোনজন সংগীতজ্ঞই হিন্দুস্তানী সংগীতত গিটাৰৰ ব্যৱহাৰ আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি বিশ্বমোহন ভাট বিশ্বমোহন ভাটে হিন্দুস্তানী সংগীতত গিটাৰৰ ব্যৱহাৰ আৰম্ভ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে which country was the first to host two world cup football tournament বিশ্বকাপ ফুটবল টুৰ্নামেণ্ট দুবাৰকৈ আয়োজন কৰা প্ৰথমখন দেশ কোনখন উত্তৰটো অপচন বি মেক্সিকো মেক্সিকো দেশখনে দুবাৰকৈ বিশ্বকাপ ফুটবল টুৰ্নামেণ্ট আয়োজন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে who is the first Indian driver to test drive for a Formula 1 team Formula 1 দলত টেষ্ট ড্ৰাইভ কৰা প্ৰথম ভাৰতীয় চালকজন কোন উত্তৰটো অপচন এ নাৰায়ণ কাৰ্তিকেয়ন তেওঁৰ সম্পূৰ্ণ নামটো হৈছে কুমাৰ ৰাম নাৰায়ণ কাৰ্তিকেয়ন আৰু তেওঁ এই ফৰ্মুলা 1 দলত টেষ্ট ড্ৰাইভ কৰা প্ৰথমজন ভাৰতীয় চালক বা ড্ৰাইভাৰ আছিল নেক্সট কোৱেশ্চনটো হৈছে which player holds the record for the highest score 219 score in an one day international cricket match এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলত সৰ্বোচ্চ 219 ৰান সংগ্ৰহ কৰি অভিলেখ সৃষ্টি কৰা খেলুৱৈজনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি বীৰেন্দ্ৰ সেহৱাগ নেক্সট কোৱেশ্চনটো হৈছে where is the ফিৰোজ শাহ কোটলা ষ্টেডিয়াম লোকেটেড ফিৰোজ শাহ কোটলা ষ্টেডিয়ামটো ক'ত অৱস্থিত অনুকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি দিল্লী নতুন দিল্লীত ফিৰোজ শাহ কোটলা ষ্টেডিয়াম অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে what is the capital of Malaysia মালয়েছিয়াৰ ৰাজধানী কি কাৰেক্ট আনসাৰটো অপচন সি কুৱালা লুম্পুৰে হৈছে মালয়েছিয়াৰ ৰাজধানী ইয়াৰ লগতে মনত ৰাখি থব মালয়েছিয়াৰ কাৰেন্সি বা মালয়েছিয়াৰ যেটো মুদ্ৰা সেই মুদ্ৰাটোক ৰিংগিত বুলি কয় কেতিয়াবা আপোনালোকৰ পৰীক্ষাত আহিব পাৰে মনত ৰাখি থব মালয়েছিয়াৰ মুদ্ৰাক ৰিংগিত বুলি কোৱা হয় নেক্সট কোৱেশ্চন লেক ইজ দ্য কাৰেন্সি অফ হুইচ কান্ট্ৰি লেক কোন দেশৰ মুদ্ৰা অপচন কেইটা দিয়া আছে লিবিয়া স্পেইন মালয়েছিয়া আলবেনিয়া মালয়েছিয়াটো নহব আমি গম পাইছো মালয়েছিয়াৰ যেটো কাৰেন্সি বা মুদ্ৰা হেতু হৈছে ৰিংগিত তেতিয়া এই তিনটা অপচনৰ ভিতৰত লেকটো কোনখন দেশৰ মুদ্ৰা হ'ব আমাক সুধিছে অনুকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি আলবেনিয়া দেশৰ মুদ্ৰা বা কাৰেন্সিটো হৈছে লেক তেম নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো দিছে গ্ৰীণ হাউস গেছেছ আৰ হেউজগৃহ গেছবোৰ কোনবোৰ অপচন কেইটা দিয়া আছে অপচন কেইটাৰ ভিতৰত কোনবোৰ হেউজীয়া গেছ আমাক সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি CO2 CH4 CFC O3 and H2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইড মিথেন ক্লোৰোফ্লোৰোকাৰ্বন ওজন আৰু H2O ভেপাৰ অৰ্থাৎ পানীৰ ভাপ এইকিটা হৈছে হেউজগৃহ গেছ নেক্সট কোৱেশ্চনটো হৈছে বায়োকেমিকেল অক্সিজেন ডিমান্ড মেজাৰ্স জৈৱ ৰাসায়নিক অক্সিজেন চাহিদাই কি পৰিমাপ কৰে কাৰেক্ট আনসাৰটো অপচন ডি dissolve oxygen needed by microbes to decompose organic waste জৈৱিক আৱৰ্জনা বিযোজনৰ বাবে অনুজীৱক লগা দ্ৰৱীভূত অক্সিজেন নেক্সট কোৱেশ্চনটো হৈছে the largest source of air pollution in the metropolitan cities is
মেট্ৰপলিটান নগৰত বায়ু প্ৰদূষণৰ বৃহৎ উৎসটো কি ইয়াৰ শুদ্ধটো অপচন এ অটোমোবাইলছ অৰ্থাৎ যান-বাহন মেট্ৰপলিটান নগৰত বায়ু প্ৰদূষণৰ বৃহৎ উৎসটো হৈছে যান-বাহন যেহেতু নগৰ চহৰসমূহত বৃহৎ সংখ্যক যান-বাহন চলা হয় আৰু সেই যান-বাহনৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰে নেক্সট কোৱেশ্চনটো হৈছে the region of the earth comprising water is known as পানীৰে গঠিত পৃথিৱীৰ অঞ্চলটো কি বুলি জনা যায় শুদ্ধটো অপচন বি হাইড্ৰস্ফিয়াৰ বা জলমণ্ডল বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে the chief constituent of petroleum gas is পেট্ৰলিয়াম গেছৰ প্ৰধান উপাদান কোনটো শুদ্ধটো অপচন ডি বিউটেন পেট্ৰলিয়াম গেছৰ প্ৰধান উপাদানটো হৈছে বিউটেন নেক্সট কোৱেশ্চনটো হৈছে the most malleable metal is অতিকৈ ঘাত সহিষ্ণু ধাতুটোৰ নাম কি মনগলে কাৰেক্ট আনসাৰটো অপচন বি গোল্ড বা হুন আটাইতকৈ বেছি ঘাত সহিষ্ণু ধাতুটো হৈছে হুন নেক্সট কোৱেশ্চনটো হৈছে the filament of an electric bulb is made of বৈদ্যুতিক বাল্বৰ ফিলামেণ্টডাল তলৰ কোনটোৰে নিৰ্মিত শুদ্ধটো অপচন সি টাংস্টেন টাংস্টেন নামৰ পদাৰ্থৰ সহায়তে ফিলামেণ্ট বৈদ্যুতিক বাল্বৰ ফিলামেণ্টটো তৈয়াৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is the lightest metal তলৰ কোনটো সবাতোকৈ পাতল ধাতু ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি লিথিয়াম অপচন কেইটাৰ ভিতৰত লিথিয়ামটো হৈছে আটাইতকৈ পাতল ধাতু নেক্সট কোৱেশ্চন which of the following transports water in plants তলৰ কোনটোৱে উদ্ভিদৰ দেহত পানী পৰিবহন কৰে মনকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ জাইলেম জাইলেম নামৰ কলাবিধে উদ্ভিদৰ দেহত পানী পৰিবহন কৰে নেক্সট কোৱেশ্চন নেম দা কেমিকেল that destroys fungi in water tanks পানীৰ টেংকি বা পুখুৰীত ভেঁকুৰ ধ্বংস কৰা ৰাসায়নিক পদাৰ্থবিধৰ নাম কি শুদ্ধটো অপচন বি কপাৰ সালফেট পানীৰ টেংকি বা পুখুৰীত ভেঁকুৰ ধ্বংস কৰিবলৈ কপাৰ সালফেট নামৰ ৰাসায়নিক পদাৰ্থবিধ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে the spice clove grows in which part of the plant লং মছলা উদ্ভিদৰ কোনটো অংশত উদ্ভৱ হয় ইয়াৰ শুদ্ধটো অপচন এ ফ্লাৱাৰ বাড অৰ্থাৎ পুষ্পমুকুলত উদ্ভৱ হয় নেক্সট কোৱেশ্চন where was the copper first discovered তাম ধাতুটো পোনপ্ৰথমে ক'ত আৱিষ্কৃত হৈছিল ইয়াৰ শুদ্ধটো অপচন এ সুমেৰ সুমেৰত প্ৰথমে তাম ধাতুটোৰ উদ্ভাৱন হৈছিল নেক্সট কোৱেশ্চন during which of the following periods domestication of animals started তলৰ কোনছোৱা সময়ত জন্তু পোহ মনোৱা কাৰ্য আৰম্ভ হয় কাৰেক্ট আনসাৰটো অপচন বি নিউ ষ্টন এজ অৰ্থাৎ নৱপ্ৰস্তৰ যুগৰ সময়ৰ পৰাই জন্তু পোহ মনোৱা কাৰ্যটো আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন ইণ্ডো আৰিয়ানছ বিলং টু হুইচ স্পেচিছ ইণ্ডো আৰ্যসকল কোন প্ৰজাতিৰ অন্তৰ্ভুক্ত শুদ্ধটো অপচন বি ককেচিয়ান অৰ্থাৎ ককেচিয় প্ৰজাতিৰ অন্তৰ্ভুক্ত লোকসকল হৈছে ইণ্ডো আৰ্যসকল নেক্সট কোৱেশ্চনটো হৈছে হুইচ পলিটিকেল লিডাৰ সেড পলিটিকেল ফ্ৰীডম ইজ দ্য লাইফ ব্ৰেথ অফ এ নেশ্যন ৰাজনৈতিক স্বাধীনতা এখন দেশৰ জীৱন চাখ এই প্ৰখ্যাত মন্তব্যটো কোনজন ৰাজনৈতিক নেতাই আগবঢ়াইছিল শুদ্ধটো অপচন এ অৰবিন্দ ঘোষ নেক্সট কোৱেশ্চনটো হৈছে ভগত সিং বিলং টু দ্য ৰিভলিউচনাৰী গ্ৰুপ অফ ভগত সিং কোনটো বিপ্লৱী গোটৰ সৈতে জড়িত আছিল শুদ্ধটো অপচন সি হিন্দুস্তান সোশিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন নেক্সট কোৱেশ্চনটো হৈছে দ্য ইণ্ডিয়ান হু ইজ কল্ড দ্য ফাদাৰ অফ ইণ্ডিয়ান আৰ্নেষ্ট ইজ ভাৰতীয়সকলৰ মাজত বিক্ষুব্ধৰ উন্মেষণকাৰী পিতৃ হিচাপে কাক আখ্যা দিয়া হয় শুদ্ধটো অপচন সি লোকমান্য তিলক বা বাল গংগাধৰ তিলক লোকমান্য তিলককে বাল গংগাধৰ তিলক বুলি কোৱা হয় আৰু এই বাল গংগাধৰ তিলককে ভাৰতীয়সকলৰ মাজত বিক্ষোভৰ উন্মেষণকাৰী পিতৃ হিচাপে জনা যায় নেক্সট কোৱেশ্চনটো হৈছে হুইচ মুভমেণ্ট ষ্টাৰ্টেড গান্ধীজিজ পলিটিকেল মুভমেণ্ট ইন ইণ্ডিয়া ভাৰতবৰ্ষত গান্ধীজীৰ ৰাজনৈতিক আন্দোলন কোনটো আন্দোলনৰ জৰিয়তে আৰম্ভ হৈছিল শুদ্ধটো অপচন বি চম্পাৰণ সত্যাগ্ৰহ ভাৰতবৰ্ষত গান্ধীজীৰ ৰাজনৈতিক আন্দোলনটো চম্পাৰণ সত্যাগ্ৰহৰ আন্দোলনৰ পৰাই আৰম্ভ হৈছিল শুনকল এই চম্পাৰণ সত্যাগ্ৰহটো 1917 চনৰ 10 এপ্ৰিল তাৰিখে আৰম্ভ হৈছিল মনত ৰাখিব 1917 চনৰ 10 এপ্ৰিল তাৰিখৰ পৰাই চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৰিচিভ বিষ্ণু প্ৰসাদ ৰাভা এৱাৰ্ড ফৰ 2023
2023 চনৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা কোনে লাভ কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি অজিত চিল এণ্ড গোপাল কৃষ্ণ গোস্বামী নেক্সট কোৱেশ্চনটো হৈছে ফৰ হুইচ অফ দ্য ফলোইং ডিসিপ্লিনছ ইজ এ নোবেল প্ৰাইজ এৱাৰ্ডেড তলৰ কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া হয় শুদ্ধ উত্তৰটো অপচন ডি অল অফ দ্য এবভ ওপৰৰ আটাইকেইটা অৰ্থাৎ পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান চিকিৎসা বিজ্ঞান সাহিত্য শান্তি আৰু অৰ্থনীতি এই আটাইকেইটা বিষয়ৰ ওপৰত নোবেল বঁটা প্ৰদান কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে ইচ ইয়েৰ ৱৰ্ল্ড ৰেড ক্ৰছ ডে এণ্ড ৰেড ক্ৰিচেণ্ট ডে ইজ সেলিব্ৰেটেড অন প্ৰতি বছৰে বিশ্ব ৰেড ক্ৰছ দিৱস বা ৰেড ক্ৰেচেণ্ট দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ উত্তৰটো অপচন এ 8 মে অৰ্থাৎ 8 মে তাৰিখে ৰেড ক্ৰছ দিৱস আৰু বিশ্ব ক্ৰেচেণ্ট দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে ৰাইট টু ফ্ৰীডম টু স্পীচ এণ্ড এক্সপ্ৰেছন বিলং টু হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বাক আৰু মত প্ৰকাশৰ স্বাধীনতা ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অন্তৰ্ভুক্ত শুদ্ধ উত্তৰটো অপচন এ আৰ্টিকল 19 নেক্সট কোৱেশ্চনটো হৈছে which one of the following word was not included in the preamble of the Indian Constitution in the first instance ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত আৰম্ভণিতে তলৰ কোনটো শব্দ নাছিল শুদ্ধ উত্তৰটো অপচন ডি সেকুলাৰ অৰ্থাৎ ধৰ্মনিৰপেক্ষ শব্দটো নাছিল নেক্সট কোৱেশ্চনটো হৈছে who was the first lady from Assam to become a doctor চিকিৎসক হোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল শুদ্ধ উত্তৰটো অপচন ডি ৰজনীপ্ৰভা শইকীয়া চিকিৎসক হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা আছিল ৰজনীপ্ৰভা শইকীয়া নেক্সট কোৱেশ্চনটো হৈছে who was the founder of the Kutch state কুচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল ইয়াৰে কাৰেক্ট আনসাৰটো অপচন এ বিশ্ব সিংহ কুচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বিশ্ব সিংহ নেক্সট কোৱেশ্চনটো হৈছে in which year was Manas Wildlife Sanctuary declared as a tiger project কোন চনত মানাহ অভয়াৰণ্যক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হয় কাৰেক্ট আনসাৰটো অপচন সি 1973 মানাহ ৰাষ্ট্ৰীয় উদ্যান বা মানাহ অভয়াৰণ্য চিৰাং আৰু বাক্সা জিলাত অৱস্থিত আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰতো কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে where is Nameri National Park situated নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত বা ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ শোণিতপুৰ জিলাত নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে when tiger project announced for Kaziranga National Park কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ব্যাঘ্ৰ প্ৰকল্প কেতিয়া ঘোষণা কৰা হয় শুদ্ধ উত্তৰটো অপচন সি 2007 2007 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ব্যাঘ্ৰ প্ৰকল্প ঘোষণা কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে where did the Aryans come from আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল কাৰেক্ট আনসাৰটো অপচন বি চেন্ট্ৰেল এছিয়া অৰ্থাৎ মধ্য এছিয়াৰ পৰা আৰ্যসকল ভাৰতবৰ্ষলৈ আহিছিল নেক্সট কোৱেশ্চনটো হৈছে when did the Aryans come to India আৰ্যসকল কেতিয়া ভাৰতলৈ আহিছিল ইয়াৰে শুদ্ধ উত্তৰটো যাব অপচন এ খ্ৰীষ্টপূৰ্ব 1200 চনমানতে আৰ্যসকল ভাৰতলৈ আহিছিল নেক্সট কোৱেশ্চনটো হৈছে where was a large bath house built during the Indus Valley civilization সিন্ধু উপত্যকা সভ্যতাৰ কালত এটা বৃহৎ স্নানাগাৰ ক'ত সজা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি মহেঞ্জোদাৰো সিন্ধু উপত্যকা সভ্যতাৰ সময়ত মহেঞ্জোদাৰোত এটা বৃহৎ স্নানাগাৰ সজা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে বুদ্ধ এণ্ড মহাবীৰ ডাইড ডিউৰিং দ্য ৰেইন অফ হুইচ কিং বুদ্ধ আৰু মহাবীৰ কোনজন ৰজাৰ ৰাজত্বৰ সময়ত মৃত্যু হৈছিল শুদ্ধ উত্তৰটো অপচন এ অজাতশত্ৰু বুদ্ধ আৰু মহাবীৰৰ অজাতশত্ৰুৰ ৰাজত্বকালত মৃত্যু হৈছিল নেক্সট কোৱেশ্চনটো হৈছে বেটেল অফ প্লাচি ৱাজ ফট ইন হুইচ ইয়েৰ পলাশী যুদ্ধ কোন চনত সংঘটিত হৈছিল কাৰেক্ট আনসাৰটো অপচন এ 1757 অনুকল 1757 চনৰ 23 জুন তাৰিখে পলাশী যুদ্ধ সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ইন ইণ্ডিয়ান হিষ্ট্ৰী হুইচ ওৱান অফ দ্য ফলোইং ৱাৰ্ছ অকিউৰ্ড আৰ্লিয়েষ্ট ভাৰতীয় ইতিহাসত তলৰ কোনখন যুদ্ধ প্ৰথমে হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি সেকেণ্ড কাৰ্নেটিক ৱাৰ অৰ্থাৎ দ্বিতীয় কাৰ্নেটিক যুদ্ধটোৱে ভাৰতীয় ইতিহাসত প্ৰথমে সংঘটিত হৈছিল পিছৰ প্ৰশ্নটো হৈছে হু লেইড দ্য ফাউণ্ডেশ্যন অফ পৰ্তুগীজ পাৱাৰ ইন ইণ্ডিয়া ভাৰতত পৰ্তুগীজ শক্তিৰ ভেটি কোনে স্থাপন কৰিছিল শুদ্ধ উত্তৰটো অপচন চি
এলফানসো ডি আলবেকুৰিকিউ এলফানসো ডি আলবেকুৰিকিউৱে ভাৰতত পৰ্তুগীজ শক্তিৰ ভেটি স্থাপন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে through which one of the following charter were commercial activities of the East India Company finally put in তলৰ কোনখন সনদৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত ব্যৱসায়িক কামকাজৰ অন্ত পৰিছিল উত্তৰটো অপচন সি দ্য চাৰ্টাৰ এক্ট অফ 1833 1833 চনৰ সনদ মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত ব্যৱসায়িক কামকাজৰ অন্ত পৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which one is not an image editing software তলৰ কোনটো ইমেজ এডিটিং সফটওয়্যাৰ নহয় ইয়াৰে শুদ্ধটো অপচন বি MS PowerPoint MS PowerPoint টো এটা ইমেজ এডিটিং সফটওয়্যাৰ নহয় মনকল আজি ভিডিওৰ শেষৰ কোৱেশ্চনটো হৈছে first generation of computer was based on which technology প্ৰথম প্ৰজন্মৰ কম্পিউটাৰ কোনটো প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল ইয়াৰে শুদ্ধটো অপচন ডি ভেকুৱাম টিউবৰ ওপৰত ভিত্তি কৰি প্ৰথম প্ৰজন্মৰ কম্পিউটাৰসমূহ নিৰ্মাণ কৰা হৈছিল বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিওসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ